এই যে কিছুমান মানুহে জাজমেণ্ট পাছ কৰি থাকে মানুহক লৈ পিনি, কিয় বাৰু ইমান মানে সময় আছেনে আপোনালোকৰ ওচৰত, নে মানুহ সুখ শান্তিত থকাটো দেখিব নোৱাৰে? কিয় বাৰু? অলপ মানুহবোৰক সহজ সৰলভাৱে ল'বচোন কিছুমান কথা, তেতিয়া নিজৰ জীৱনটো আপোনাৰ খুব সুন্দৰ হৈ পৰিব। মানে ইমান ইমান বিনা চেলাৰীত কিয় কাম কৰি আছে আপোনালোকে? কিয় কৰে মানে এইবোৰ? একোতো আপোনালোকে পইচা নাপায় তাৰ কাৰণে। তো গাইজ, কিছুমান মানুহ আছে এনেকুৱা। বাৰু এইফালে আমাৰ মইনাজনৰ কাৰণে সৰু ল'ৰা ছোৱালীক কিবা কিবি খোৱা হৈছিলে, আৰু ইমান বেছি গৰম, তেতিয়া কেকাই আনি দিলে এটা লাহৰি চটপটা আমৰস। ইমান বেছি টেষ্টি লাগিলে খাই পিনি, বাপৰে গাইজ, একদম মুখত লৈছোঁ যে মোৰ মানে এতিয়াও মোৰ মুখত পানী আহি গৈছে, মানে ইমান বেছি ভাল লাগিছিলে। ইমান গৰমৰ মাজত আজি আকৌ কেকা আৰু মোৰ ভাগৰ ডিছকাছ হ'ল যে পুৰি খাম বুলি। বাপৰে, পুৰি উলিয়াই ল'লোঁ গাইজ। তাৰপিছত কেকাই চব্জি বনালে আৰু মই পুৰি বনালোঁ। ইমান বেছি টেষ্টি লাগিছিলে ৰাইচ খাই পিনি। মই বোলো এখন পুৰি থালিকে দিওঁ, ইমান ৰেচিপি দিবলৈ সময় নাথাকে ন বেটিক লৈ পিনি, সেইকাৰণে এনেই আৰু থালিখনকে আপোনালোকক এবাৰ দেখাই দিলোঁ। খাবলৈ বহুত বেছি 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 টেষ্টি হৈছিলে। কেকাই মই পাতিছোঁ যে আমি হোটেল চলাব পাৰিম বুলি, তাকে কৰোঁ নেকি নতুন এটা বিজনেছ। বাকী ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব বা।